ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ্যপুথিৰ যিখন নতুন পাঠ্যপুথি আমাক দিছে এইবাৰ কি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয়। কি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় ষষ্ঠ শ্ৰেণীৰ বাবে যিখিনি কুৱেশ্যন আনসাৰ আছে সেইখিনি গোটেইখিনি লেসনৰ কাৰণে গোটেইটো বেলেগ বেলেগ ভিডিও তোমালোকৰ কাৰণে বনাই দিছোঁ। তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় দি দিছোঁ। আজি আমি দি আছোঁ তৃতীয় নম্বৰ অধ্যায়। অধ্যায়টোৰ নাম হৈছে ভূ অবয়ব আৰু মানুহ। গতিকে এইখিনি আৰু পঢ়ি তোমালোকৰ লগত সময় নষ্ট নকৰোঁ, ডাইৰেক্ট আমি প্ৰশ্নলৈ গুচি যাওঁ। ইয়াতে অনুশীলনী দুটা আছে। 1 নম্বৰ অনুশীলনীত ইয়াতে 1 নম্বৰত 5টা কুৱেশ্যন আছে, তাৰে পিছত 2 নম্বৰ 3 নম্বৰ কুৱেশ্যন আছে। তাৰপিছত 2 নম্বৰ অনুশীলনীত আছে 1 নম্বৰ প্ৰশ্নত 5টা প্ৰশ্ন, 2 নম্বৰত 4টা চমু টকা আৰু 3 নম্বৰত এটা লং কুৱেশ্যন। গতিকে চোৱা 1 নম্বৰ অনুশীলনীটো চেপ্টাৰ 3 ভূ অবয়ব আৰু মানুহ। অনুশীলনী 1 নম্বৰটোত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটোত চোৱা পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়? পৃথিৱীৰ ভূপৃষ্ঠত থকা স্থলভাগ আৰু জলভাগত প্ৰধান ভূ অবয়ৱবোৰ দেখা যায়। তাৰে পিছৰ প্ৰশ্নটো চোৱা স্থলভাগত পোৱা প্ৰধান অবয়ৱবোৰৰ নাম লিখা। পৰ্বত মালভূমি আৰু সমভূমি। তাৰে পিছৰ প্ৰশ্নটো চোৱা যে পৰ্বত আৰু মালভূমিৰ মাজত পাৰ্থক্য উল্লেখ কৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, চিন দি থবা যে পৰ্বত উচ্চ আৰু খাৰা ঢালযুক্ত ভূ অবয়ব যাৰ শিখৰ থাকে। মালভূমি তুলনামূলকভাৱে উচ্চ হ'লেও তাৰ ওপৰৰ ভাগ সমান আৰু একক হোৱা হয়। ঘ নম্বৰ প্ৰশ্নটো চোৱা সমভূমি কেনেকৈ গঠিত হয়? সমভূমি নদ নদী আৰু হাওৰ ভাৱৰ দ্বাৰা গঠিত হয়। ঙ নম্বৰটো চোৱা মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? মালভূমি অঞ্চল উচ্চভূমি কিন্তু ইয়াৰ উপৰিভাগ সমান। সাধাৰণতে এই অঞ্চলবোৰ খনিজ সম্পদত সমৃদ্ধ হয়। তাৰপিছত প্ৰথম 6 নম্বৰটো চাবা পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা? কঠিন উত্তৰত লিখিবা কঠিন ভূ-প্ৰকৃতি, ঠাণ্ডা বতাহ, পৰ্যাপ্ত সমতল ভূমিৰ অভাৱ আদি কাৰণত পাৰ্বত্য অঞ্চলত জনবসতি সেৰেঙা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত লিখিবা পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰ্বত পাহাৰ প্ৰাকৃতিক জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে। সিহঁত পানীৰ উৎস, খনিজ সম্পদৰ আধাৰ, বনজ সম্পদৰ উৎস। তদুপৰি পৰ্যটন, পশুপালন, চাষ আদি ক্ষেত্ৰতো সহায়ক। পৰ্বতীয় অঞ্চল ধানী নদীৰ উৎপত্তি স্থান হিচাপে কাম কৰে। চোৱা নদী, পাহাৰ আদি ভূ অবয়ৱবোৰ দেখুৱাই এখন ছবি আঁকা। তোমালোকে এইটোৰ কাৰণে এটা প্ৰাকৃতিক দৃশ্য আঁকিবা য'ত নদ নদী পাহাৰ আৰু কি থাকিব ভূ অবয়ৱ থাকিব। গম পাইছানে? এনেকৈ ধুনীয়াকৈ তোমালোকে এটা প্ৰাকৃতিক দৃশ্য আঁকিবা। বুজি পাইছানে? নদ নদী থাকিব। গতিকে চোৱা তাৰে পিছৰ প্ৰশ্ন। তাৰে পিছত হৈছে অনুশীলনী 2 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চোৱা জলমণ্ডল কাক বোলে? জলমণ্ডল বুলিলে পৃথিৱীৰ ওপৰত থকা পানী তথা সাগৰ মহাসাগৰৰ নদী, হ্ৰদ, হিমবাহ, ভূগৰ্ভস্থ পানী আদিৰে গঠিত অংশক বুজায়। তাৰে পিছত খ নম্বৰ প্ৰশ্নটো চোৱা পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? মাৰিয়ানা খাদ। মনত ৰাখিবা। গ নম্বৰটো হৈছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। এইটো হৈছে কাস্পিয়ান সাগৰ। তাৰে পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা নদীৰ উৎস বুলিলে কি বুজা? চোৱা যি স্থানৰ পৰা নদী সৃষ্টি হয় বা আৰম্ভ হয় সেই স্থানক নদীৰ উৎস বুলি কোৱা হয়। ঙ নম্বৰটো শাখা নৈ কি? মূল নদীৰ পৰা ওলাই অহা সৰু নদী বা জলধাৰাক শাখা নৈ বোলে।
তাৰমানে নদীবোৰ যেনেকৈ ওলাই যায় তাৰে কিছুমান সুঁতি থাকি যায়, সেইসমূহক কি বুলি কোৱা হয়? শাখা। চমু টকা 1 কটোত হৈছে সাগৰ মহাসাগৰ। ইয়াতে এনেকৈ তলত আণ্ডাৰলাইন কৰি তাৰপিছত লিখিবা। চোৱা, সাগৰ মহাসাগৰ হৈছে পৃথিৱীৰ ওপৰত থকা খাৰুৱা মাটিত বৃহৎ জলভাগ। পৃথিৱীৰ সম্পূৰ্ণ পৃষ্ঠৰ প্ৰায় 70% অংশ এই সাগৰ মহাসাগৰে আৱৰি ৰাখি। এইসকল জলভাগ পৃথিৱীৰ চক্ৰ, বতৰ পৰিৱৰ্তন আৰু জীৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ। তাৰপিছত মহাসাগৰটো চোৱা, মহাসাগৰ বুলিলে এনে জলভাগক বুজোৱা হয় যি আকাৰত ডাঙৰ, গভীৰ আৰু পৃথিৱীৰ বৃহৎ অংশ জুৰি বিস্তৃত। পৃথিৱীত মুঠ 5টা মহাসাগৰ আছে। এইকেইটা হৈছে প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, আৰ্কটিক মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। তোমালোকক কেতিয়াবা আহিব পাৰে যে ভাৰতত থকা মহাসাগৰ কেইখনৰ নাম লিখা, বা পৃথিৱীত থকা মহাসাগৰ কেইখন আৰু কি কি। গতিকে এই 5খন। এই মহাসাগৰ পৃথিৱীৰ পানীৰ ভাণ্ডাৰ হিচাপে সিংহভাগ অংশ ধাৰণ কৰি আছে। তাৰপিছত চোৱা, সাগৰ বুলিলে মহাসাগৰৰ তুলনাত সৰু আৰু অধিক ভাগ ক্ষেত্ৰত স্থলভাগৰ ওচৰত থকা জলভাগক বুজায়। সাগৰ মহাসাগৰৰ অংশ হ'লেও ভূগোলৰ দৃষ্টিৰে তাক পৃথকভাৱে উল্লেখ কৰা হয়। উদাহৰণস্বৰূপে আৰব সাগৰ, লাল সাগৰ, বংগোপসাগৰ। তাৰে পিছত সাগৰ মহাসাগৰৰ পানী সাধাৰণতে খাৰুৱা হয় কাৰণ তাত বিভিন্ন ধৰণৰ খনিজ লৱণ মিহলি হৈ থাকে। সাৰুৱা লিখিবা। এই সাৰুৱা পানীত বহু ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে। মহাসাগৰৰ পৃথিৱীত বায়ুমণ্ডলৰ সৈতে পৰস্পৰে ৰক্ষা কৰি বতৰৰ গঠন সহায় কৰে, যেনে বৰষুণ, বতাহ, হাঁওফাঁওৰ পৰিৱৰ্তন। তাৰপিছত নদ-নদী হৈছে স্থলভাগ বৈ থকা প্ৰাকৃতিক আৰু পানীৰ প্ৰবাহ। ই মূলতঃ উপস্থাপনৰ পৰা পাতৰ আৰু সাগৰ মহাসাগৰলৈ বৈ যায় উচ্চ স্থানৰ পৰা। তাৰপিছত পুলিমাটি, খনিজ আৰু জীৱশক্তি বহন কৰি নদ-নদী বহু ক্ষেত্ৰতে জীৱ বৈচিত্ৰ্য, কৃষি, জনজীৱন আৰু অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। নদ সাধাৰণতে ডাঙৰ আৰু দীঘল খাল ধৰা হয়, যাৰ উৎস পৰ্বতৰ গলন, জল, বৰষুণ বা হ্ৰদ। ইয়াৰ প্ৰবাহ অধিক যুক্ত হয়। নদী শব্দ প্ৰায় একে অৰ্থত ব্যৱহৃত হ'লেও কেতিয়াবা আঞ্চলিকভাৱে বা তুলনামূলকভাৱে সৰু প্ৰবাহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। অৱশ্যে নদ-নদী শব্দযোৰ একেলগে ব্যৱহাৰ কৰি সকলো ধৰণৰ পানী প্ৰবাহ বুজোৱা হয়। তাৰপিছত গ নম্বৰ চমু টকাটো হৈছে হিৰুভূমি বা আৰ্দ্ৰভূমি। হিৰুভূমি বা আৰ্দ্ৰভূমি হৈছে এনে এক ভৌগোলিক অঞ্চল য'ত মাটি সদায় বা সময় বিশেষত আৰ্দ্ৰ তথা পানীয়ে পূৰ্ণ থাকে। এই অঞ্চলবোৰ খাৰুৱা, মিঠা বা মিশ্ৰিত পানীৰে গঠিত হৈ থকা প্ৰাকৃতিক বা কৃত্ৰিম, স্থায়ী বা অস্থায়ী জলাশয় হ'ব পাৰে। উদাহৰণস্বৰূপে হ্ৰদ, বিল, জলাশয়, ডাল, নদীৰ পাৰত থকা নিচু মাটি, জলঢৌ অঞ্চল আদিকে আৰ্দ্ৰভূমি বুলি কোৱা হয়। আৰ্দ্ৰভূমিৰ ধৰণ হৈছে আৰ্দ্ৰভূমি প্ৰধানকৈ দুই প্ৰকাৰত ভাগ কৰা হয়। এটা হৈছে প্ৰাকৃতিক আৰ্দ্ৰভূমি, যেনে বিল, হ্ৰদ, জলঢৌ অঞ্চল, নদীমুখমণ্ডল ইত্যাদি। আকৌ 2 নম্বৰ ভাগটো হৈছে কৃত্ৰিম আৰ্দ্ৰভূমি, মাছৰ পুখুৰী, ধানৰ খেতি, জলসিঞ্চনৰ ক্ষেত্ৰত আদিকে ধৰা হয়। তাৰে পিছত ঘ নম্বৰটো হৈছে হ্ৰদ। হ্ৰদ মানে লেক। হ্ৰদ হৈছে স্থলভাগত অৱস্থিত এক প্ৰাকৃতিক বা কৃত্ৰিম পানীৰ সংৰক্ষণ অঞ্চল, য'ত পানী স্থায়ীভাৱে সংগৃহীত হৈ থাকে। হ্ৰদৰ পানী মিঠা বা খাৰুৱা হ'ব পাৰে আৰু ই সাধাৰণতে সাগৰ মহাসাগৰৰ সৈতে সৰাসৰি সংযুক্ত নহয়। হ্ৰদৰ সৃষ্টি প্ৰাকৃতিকভাৱে হোৱা, যেন ভূমিকম্প, আগ্নেয়গিৰি, হিমবাহ অথবা নদীৰ পৰিৱৰ্তনৰ ফলত হ'ব পাৰে, বা মানুহৰ দ্বাৰা বান্ধ দি কৃত্ৰিমভাৱে সৃষ্টি হ'ব পাৰে। হ্ৰদৰ প্ৰকাৰ। হ্ৰদক বিভিন্ন
ভাগত ভাগ কৰা হয়। এটা হৈছে প্ৰাকৃতিক হ্ৰদ। প্ৰাকৃতিক ঘটনাৰ ফলত গঠিত, যেনে হিমবাহ হ্ৰদ, আগ্নেয় হ্ৰদ, বৃষ্টিজল হ্ৰদ। 2 নম্বৰটো হৈছে কৃত্ৰিম হ্ৰদ। বাঁধ বা জলধাৰণ নিৰ্মাণ কৰি মানুহে সৃষ্টি কৰাকৈ বনোৱা হয়। তাৰে পিছৰটো হৈছে দুটা ভাগ তাতে উল্লেখ কৰা হৈছে। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা, মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা। চোৱা, ভূ অৱয়ৱে নিৰ্ধাৰণ কৰে জনবসতি, কৃষি, বনজ সম্পদ, শিল্প, পৰ্যটন আদি। উদাহৰণস্বৰূপে সমভূমিত জনবসতি অধিক, কৃষিকাজ সহজ হয়। পাহাৰ পৰ্বত, বনজ সম্পদ, পৰ্যটন আদি ক্ষেত্ৰত সহায়ক হয়। মালভূমি খনিজ সমৃদ্ধ। গতিকে চোৱা, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট ছেকশ্যনত তোমাৰ নামটো লিখি পঠিয়াবা। থেংক ইউ ফৰ ৱাটছ।